প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পৰা আৰম্ভ কৰি আহি আজি এই মুহূৰ্তত উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত পৰমানন্দ বৰা সম্ভৱতঃ আমি অকণমান কিবা এটা ক'ব পাৰোঁ যে এয়া হয় গৌৰৱ গগৈ আগবাঢ়িছে বা গৌৰৱ গগৈ আগবাঢ়ি আছে জয়ৰ দিশে আগবাঢ়ি আছে কি ধৰণৰ পৰিৱেশ পৰিস্থিতি তাত আপোনাৰ দৃষ্টিগোচৰ হৈছে বিজেপি আৰু কংগ্ৰেছ বিশেষকৈ যোৰহাট সদৰ মৰিয়নি আপোনাৰ টিয়ক আপোনাৰ মাহমৰা সোণাৰী মাজুলী এই আটাইকেইটা সমষ্টিতে কোনো ধৰণৰ শাসক পক্ষই আশা কৰা ফল পোৱা নাই পৰমানন্দ বৰা নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা চাওক আমি নিৰ্বাচনৰ আগতে কৈছিলোঁ যে এবাৰ যোৰহাট লোকসভা সমষ্টিত এটা আণ্ডাৰ কাৰেণ্ট আছে আৰু অৱশেষত সেই কথাই সত্য প্ৰমাণিত হ'বলৈ গৈ আছে কাৰণ চাওক ইতিমধ্যে গৌৰৱ গগৈয়ে যথেষ্ট ভোটত অগ্ৰগতি লাভ কৰিছে এক কথাত ক'বলৈ গ'লে লক্ষাধিক ভোটত অগ্ৰগতি লাভ কৰিছে বিভিন্ন সমষ্টিত 10টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে ইতিমধ্যে যদি চাই তেনেহ'লে গৌৰৱ গগৈ তপন গগৈতকৈ আগবাঢ়ি আছে আৰু কেৱল মাত্ৰ মাজুলী সমষ্টিত যি ধৰণে শাসকে দলে আশা কৰিছিল যে অভূতপূৰ্ব সঁহাৰি পাব অভূতপূৰ্বভাৱে মাজুলী সমষ্টিত তেওঁলোকে লিড ল'ব তপন গগৈ কিন্তু তেনেধৰণৰ একো হোৱা নাই লিড হৈছে কিন্তু একেবাৰে কম পৰ্যায়ত লিড হৈছে মাজুলী সমষ্টিত তপন গগৈ আৰু তাৰ সমানে বাকী যদি আমি সমষ্টিকেইটালৈ চাওঁ তেনেহ'লে দেখা পাব যোৰহাট সমষ্টিটো ইতিমধ্যে প্ৰায় 20,000তকৈ অধিক ভোটত লিড লৈছে ঠিক তেনেধৰণে টিয়ক সমষ্টিটো প্ৰায় এতিয়া 20,000তকৈ অধিক ভোটত লিড লৈছে গৌৰৱ গগৈয়ে ঠিক তেনেদৰে শিৱসাগৰতো প্ৰায় 15,000তকৈ অধিক ভোটত লিড লৈছে মৰিয়নিতো ঠিক তেনেকৈ 14,000তকৈ অধিক ভোটত লিড লৈছে তিতাবৰতো ঠিক 23,000তকৈ অধিক ভোটত লিড লৈছে এক কথাত ক'বলৈ গ'লে মাহমৰা হওক বা নাজিৰা হওক বা সোণাৰী হওক এই সমষ্টিসমূহত ইতিমধ্যে দেখা পোৱা গৈছে যে শেষ হাঁহি মাৰিবলৈ গৈ আছে গৌৰৱ গগৈ আৰু যি জল্পনা কল্পনা আছিল যি সমীক্ষা আছিল সেই সকলোখিনি নস্যাৎ কৰি অৱশেষত সকলোৱে কৈছিল যে খুব কম ভোটৰ ব্যধানত তপন গগৈ জিকি যাব বা খুব কম ভোটৰ ব্যধানত গৌৰৱ গগৈ জিকি যাব কিন্তু সেইটো অৱশেষত নহ'লগৈ দেখা পোৱা গৈছিল যে লক্ষাধিক ভোটত অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈ আৰু এই মুহূৰ্তত কংগ্ৰেছৰ যিসকল সমৰ্থক আছে তেওঁলোকে এনেধৰণে এই মুহূৰ্তত ওলাই অহা দেখা পোৱা গৈছে যি কাউণ্টিং হল আছে যি কাউণ্টিং হলৰ যিটো পথ আছে সেই পথত এনেধৰণে যিসকল কংগ্ৰেছৰ যিসকল সমৰ্থক বা গৌৰৱ গগৈৰ যিসকল সমৰ্থক তেওঁলোকক এনেধৰণে ওলাই অহা দেখা পোৱা গৈছে এক কথাত ক'বলৈ গ'লে প্ৰায় বিজয় সুনিশ্চিত বুলি তেখেতসকলে লৈছে আৰু যাৰ বাবে আৰু কাৰণ বিশেষ ৰাউণ্ড নাই যদি আপুনি যোৰহাট সমষ্টিটো চাই তেনেহ'লে যোৰহাট সমষ্টিত কেৱল মাত্ৰ 14টা ৰাউণ্ড আছে ঠিক তেনেধৰণে টিয়কত 18টা ৰাউণ্ড আছে ইতিমধ্যে 9 নম্বৰ 10 নম্বৰ ৰাউণ্ড শেষ হৈছে ক'ৰবাত যদি 8 নম্বৰ শেষ হৈছে ক'ৰবাত 9 নম্বৰ শেষ হৈছে ক'ৰবাত 10 নম্বৰ ৰাউণ্ড শেষ হৈছেগৈ ঠিক কেইটামান মাত্ৰ ৰাউণ্ড বাকী আছে